মোটামুটি 4-5 মাহ ধৰি মানে অসুখ হৈ আছে। মোৰ ভাইটিয়ে হয়। এতিয়া মানে বহুত মেডিকেলত চিকিৎসা কৰিলোঁ, এতিয়ালৈ কোনো সুফল পোৱা নাই। কোনো মানে ডক্টৰে মানে অপাৰেশ্যনটো কৰাৰ কাৰণে হা নকৰে। এতিয়া দিনক দিনে বেমাৰটো মানে বাঢ়ি যাই আছে। তাৰ উপৰি ঘৰখনৰো মানে উপাৰ্জনকাৰী নাই। সিয়ে অকলে ঘৰখন চলাই আছিলে, এখন ই-ৰিক্সা চলায়। এতিয়া যিখিনি তামোল বাৰী বা ধৰ থকা ঘৰ মাটি আছিলে মোটামুটি চব বন্ধকত গ'ল। এতিয়া আৰু মানে পৰিয়ালটোৰ চলাৰো খুব আৰ্থিকভাৱে মানে অসুবিধা হৈছে। তাৰ উপৰি চিকিৎসা কৰাৰ কাৰণেও টকা পইচা নাই। গতিকে আমি এটাই অনুৰোধ কৰিছোঁ যাতে আমাৰ হেমন্ত বিশ্ব ছাৰ তেখেতে অলপমান চকু মেলি চাই এই পৰিয়ালটোৰ অলপমান যদি কিবা এটা উপকাৰ কৰি দিয়ে, আমি তাকে বাৰে বাৰে আমি অনুৰোধ জনাই আছোঁ। মানে অসুখ হৈ আছে প্ৰথমৰ পৰা আজি 4-5 মাহমান ধৰিয়ে হ'ল। অসুখ হৈ আছে, বিচনাত পৰি আছিল। মেডিকেলত লৈ গৈছিলোঁ, আমি প্ৰথম GMCতে লৈ গৈছিলোঁ। তাত মানে আমাৰ অলপ চিকিৎসা কৰিলে, সিহঁতে কৈছে অপাৰেশ্যনটো মেজৰ হ'ব, ডাঙৰ হ'ব। অপাৰেশ্যনটো নকৰা কৰি পঠাই দিয়ে আৰু তাৰ পৰা আমি এপ'লো গ'লোঁ। এপ'লোতো তেনেকৈয়ে মানে পৰীক্ষা নিৰীক্ষা কিছু অলপ কৰে, কৰি পেলাই অপাৰেশ্যনটো নকৰে, পঠাই দিয়ে ঘৰলৈ। পঠাই দিয়াৰ ফলত আমাৰ টকা পইচাও নাই, আমি য'তে ত'তে লৈ যাব নোৱাৰা হৈ গ'লোঁ। যিখিনি আছিল মানে পৰীক্ষা কৰি শেষ হৈ গ'ল ঘৰৰ পৰা। মানে ঘৰ বাতিখিনি আমি বিক্ৰী কৰি দিলোঁ। এতিয়া আমাৰ থকাৰো উপায় নাই। ছাৰে মুঠতে যেনেকৈ নহওক আমি অপাৰেশ্যনটো য'তে নহওক কৰিবৰ কাৰণে ছাৰৰ বাবে অনুৰোধ কৰি আছোঁ। আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ। হয়, হেমন্ত ছাৰৰ বাৰে বাৰে আমি আমাক যাতে অলপমান দেখা বা চকু মেলি চাই যাতে আমাক ঘৰখনৰ বাহিৰে আৰু মোৰ ছোৱালী দুটা আছে, নাবালক ছোৱালী, কণ ল'ৰা ছোৱালী দুটাক মই কি কৰিম, কৰিব নোৱাৰো একো। আৰু নিবলৈ মই মানে টকা পইচাৰ অভাৱ। এতিয়া বৰ্তমান মানুহজনৰ অৱস্থা একেবাৰে বেয়া, বিচনাত পৰি আছে।